মই আটাইকে বিহুৰ শুভেচ্ছা জনাইছোঁ। ইয়াতে আমি এতিয়া প্ৰত্যেক বছৰে মেখেলা চাদৰে পিন্ধি আহোঁ, কামো কৰোঁ, তাৰপিছত ঘৰৰো কাম বন কৰি ধৰি ইয়ালৈকে ওলাই আহোঁ। ভালেই লাগে কাম কৰি কিনে আমাৰ। এতিয়া আৰু চবৰ কি ক'ম আৰু এই কামৰ মাজতে বিহু এপাকে মনত আছেনে নাই? আছে কিয় নহ'ব। লাগি আছে বিহুৰ বতৰত সাজ-পাজ পিন্ধাই ভাল লাগিছে আৰু আমি ঘৰত যাবাই নাপাওঁ বিহুত। এই ৩-৪ বছৰৰ পৰা এনেকৈ বিহু চলি আছোঁ। বিহু তাৰ ডিউটিও ক্ষতি কৰিব নোৱাৰোঁ, এচেঞ্চিয়েল ডিউটি আমাৰ। সেইকাৰণে আৰু আমি এনেকৈ কাম কৰিব লাগিব আৰু। বিহু গাঁও গাঁও লাগে নে নালাগে? বিহু গাব লাগে, গাঁও গাঁও লাগে, গাঁও ভাল লাগে। গাঁও লাগে বিহু। এই বিহুৰে বতৰত মনিয়া বিৰিঙা পাত বিহু থাকে মানে বিহুকে বিনা বিয়ৈ ঐ বিহু গ'লে বিনা বিকাক। কেনেকুৱা লাগি আছে? ভাল লাগিছে। আজি পহিলা ব'হাগ, সকলোৰে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আজি আমি ডিউটি কৰিছোঁ, ডিউটিৰ লগত বিহুৰ সাজ পোছাক পিন্ধিছোঁ, বহুত ভাল লাগিছে আৰু কাম কৰি ভাল লাগিছে বহুত। পৰিয়ালৰ সৈতে যাব নাপায়, কিন্তু ইয়াত যিখিনি লগ বন্ধু আছে, কামত যিখিনি থাকে একেলগে, গতিকে সাজপাৰটো পিন্ধি মনত ভাল লাগে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। পিঠা পনা খোৱা হৈছেনে নাই? খাইছোঁ হয়। মনটো বহুত ভাল লাগি থাকে। বিহুৰ সময় কামো মানে বিহুৰ মাজেৰে কামো কৰি যাব লাগিব, বিহুও কৰি যাব লাগিব, ফূৰ্তি কৰিব লাগিব। কিন্তু এই এনেকুৱা সাজপাৰ পিন্ধি কাম কৰাত অসুবিধাটো নহয় চাগে? নাই, আমি আজি 4-5 বছৰে এই কাপোৰ এনেকেই কৰে বিহুৰ দিনাখন। বিহুৰ দিনাখন বিহু 3 দিন আমি এনেকেই কাপোৰ পিন্ধিয়ে ডিউটি কৰোঁ। এয়াই হৈছে আচলতে অসমীয়াৰ পৰম্পৰা আৰু এয়াই হৈছে মনৰ আনন্দ। কাম কৰিব যাব লাগিব, কিন্তু কামে মনৰ আনন্দত হেঙাৰ হ'ব নোৱাৰে, বাধা হ'ব নোৱাৰে। কাৰণ পৰিয়ালৰ সৈতে নহ'লেও কামত যিসকল ব্যস্ত আছে তেওঁলোকে এতিয়া ৰঙালীৰ আনন্দ এই ধৰণেই উদযাপন কৰা দেখিবলৈ পোৱা গৈছে।